আজি তামুলপুৰ জিলাৰ দুটাকৈ স্থানত বন বিভাগ SSB আৰু আৰক্ষীয়ে যৌথ অভিযান চলাই দুটাকৈ বৃহৎ আকাৰৰ অবৈধ কাঠফলা মিল সহ বহু মূল্যৱান গছৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয়। পুৱা বগামাটিস্থিত 24 বাহিনী SSB আৰু বন বিভাগৰ লোকে প্ৰথমটো অভিযান চলাই তামুলপুৰ জিলাৰ লতিবাৰীৰ অহিয়াবাৰী গাঁৱত। ইয়াৰ পিছতেই তামুলপুৰ আৰক্ষী আৰু অবৈতনিক চক্ৰ সংগঠকৰ সহযোগত বন বিভাগৰ লোকে দ্বিতীয়টো অভিযান তামুলপুৰ জিলাৰ গোৱালবিল গাঁৱত আৰম্ভ কৰে। কুমাৰীকটা বনাঞ্চলিক কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া বীৰেন্দ্ৰনাথ বড়োৰ নেতৃত্বত চলা দুয়োটা অভিযানত দুটাকৈ বৃহৎ আকাৰৰ কাঠফলা মেচিনসহ জব্দ কৰিবলৈ সক্ষম হয় বহু মূল্যৱান গছ-গছনিৰ কুণ্ডা। জব্দকৃত কুণ্ড আৰু মেচিনসমূহৰ মূল্য প্ৰায় 6 লক্ষাধিক টকাৰ হ'ব বুলি জানিবলৈ দিছে বন বিভাগৰ লোকে। তামুলপুৰ গোৱালবিলত চলা দ্বিতীয়টো অভিযানকালত অবৈতনিক চক্ৰ সংগঠকৰ দিলীপ দাস, তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হছৰিকা, DSP বাবুকন মৰাঙৰ লগতে আৰক্ষীৰ এটি সঁজাতি দল উপস্থিত থাকে। বাতৰি লিখা পৰলৈকে জব্দকৃত কাঠফলা মেচিন আৰু কুণ্ডাসমূহ কুমাৰীকটা বন বিভাগৰ কাৰ্যালয়ত নি থকা হৈছে। উল্লেখযোগ্য যে প্ৰশাসনৰ চকুত ধুলি দি গোপনে চলাই যোৱা এনেধৰণৰ অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে পৰৱৰ্তী সময়তো অভিযান অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে বন বিভাগৰ লোকে। ৰাতিপুৱা 9 বজাত আমি লতিবাৰী অঞ্চলৰ এই অহিয়াবাৰী গাঁৱত আমি আমাৰ বগামাটি আমাৰ যি SSB কেম্পৰ তত্ত্বাৱধায়ক ছাৰ তথা কুমাৰীকটা ৰেঞ্জাৰ ছাৰ বীৰেন বড়ো ছাৰ তেওঁলোকৰ নেতৃত্বত আজি আমাৰ এই লতিবাৰী অঞ্চলৰ অহিয়াবাৰী গাঁৱত আমি এটা কাঠৰ মিল ধৰিবলৈ আমি সক্ষম হৈছোঁ। মোটামুটি আমি 9টামান বজাৰ পৰা আমি অভিযান আৰম্ভ কৰিছিলোঁ। তামুলপুৰ ৰেঞ্জৰ আমাৰ ঢাকিপুটা যি কেমৰ ইনচাৰ্জ ডাঙৰীয়া আছে ইয়াত নিশ্চয় আমাৰ এই গামৰিৰ লগতে আমাৰ যি শিমলু এই শিমলু গছক মানে আমি পোৱা গৈছে আৰু লগতে বিভিন্ন ধৰণৰ গছ আছে ইয়াত। এইখিনি অবৈধ হয়? অবৈধ, নিশ্চয় অবৈধ। ঠিক তেনেকৈ আমি যিহেতুকে মানুহখিনি ধৰা পোৱা নাই, গতিকে আমি ঠিক তেনেকৈ ক'ব নোৱাৰিম ক'ৰ পৰা আহিছে। নিশ্চয় এইটো মানে পাহাৰৰ পৰাই হ'ব পাৰে আমি অনুমান কৰোঁ। আগৰ পৰা ছাৰ যি মানে আমাৰ কুমাৰীকটা ৰেঞ্জ, তামুলপুৰ ৰেঞ্জ এনেকৈ আমাৰ বিভিন্ন সময়ত এনেকুৱা অভিযান চলাই আমি বিভিন্ন সময়ত আমাৰ এই মানে অবৈধভাৱে চলি থকা মিলবিলাক আমি ধৰিবলৈ সক্ষম হৈছোঁ। আজি ৰাতিপুৱাই যি এই অভিযানটো চলাইছিল, আমি দুটা জেগাত আমি অবৈধ কাঠমিল চলি আছে। আমি তাত বিশেষভাৱে গম পাই আমি লতিবাৰী আৰু পূব গোৱালবিল এলেকাত আমি দুটা অবৈধ মিল জব্দ কৰিবলৈ সক্ষম হওঁ। আৰু আমাৰ লগত থাকে SSB আৰু লগতে তামুলপুৰ পুলিচ আৰু OC ছাৰ আৰু লগতে কুমাৰীকটা ফৰেষ্ট আৰু তামুলপুৰ ৰেঞ্জৰ মাজত আমি যৌথভাৱে এই অবৈধ কাঠমিলটো আমি জব্দ কৰিবলৈ সক্ষম হওঁ। আমি দেখিব পাওঁ যে এই দুটা কাঠমিলৰ লগত কিছুমান মানে মূল্যৱান কাঠ আমি জব্দ কৰিবলৈ সক্ষম হওঁ। আমি আগতো বহুত মিল আমি চিজ কৰিলোঁ, জব্দ কৰিলোঁ আৰু বৰ্তমানলৈকে আমি য'ত আছে আমি সেই মিলবোৰ আমি গম পালে আমি। তামুলপুৰৰ পৰা আনন্দ ৰামচাৰীৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।